নমস্কাৰ বন্ধুসকল, মই দীপাংকৰ বৰা। আপুনি চাই আছে ক্ৰিয়েটিভ মাইণ্ড আছাম। বন্ধুসকল, লোকেল মুৰ্গীৰ ফাৰ্মত যি মুৰ্গীৰ মৃত্যু হয়, মৰ্টেলিটি হয়, এই মৰ্টেলিটি ৰোধ কৰিবৰ কাৰণে বা কমাবৰ কাৰণে আমি কেইটামান কাম কৰা উচিত। বন্ধুসকল, আপুনি হয়তো জানে যে লোকেল মুৰ্গীৰ ফাৰ্মত মুৰ্গীৰ মৃত্যু প্ৰথম সপ্তাহটোত বেছি হয়। পোৱালি অনাৰ পৰা যি এসপ্তাহ 7 দিন, এই 7 দিনত মুৰ্গীৰ মৃত্যু আটাইতকৈ বেছি হয় বাকী সময়ৰ তুলনাত। গতিকে আমি যদি এই 7 দিন মুৰ্গীৰ ভালকৈ যত্ন ল'ব পাৰোঁ, ভাল ব্যৱস্থা কৰিব পাৰোঁ, বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰোঁ, তেতিয়াহ'লে মুৰ্গীৰ মৃত্যুৰ পৰা আমি ৰক্ষা কৰিব পাৰিম। এই 7 দিনত আমি কেইটামান যত্ন লোৱাটো উচিত ভালকৈ। এই যত্নকেইটা কেনেকৈ ল'ব লাগে, এই বস্তুকেইটা মই আজি আপোনাক ক'বলৈ ওলাইছোঁ। আপোনাক জনাওঁ যে মুৰ্গী আপুনি পোৱালি অনাৰ পিছত যি ফাৰ্মত পোৱালি মেলি দিওঁতে আপুনি মুৰ্গীবিলাক পোৱালিবিলাক ভালকৈ অবজাৰ্ভ কৰক। আপোনাৰ যিখিনি মুৰ্গী পোৱালি সুস্থ সবল অৱস্থাত আছে তেওঁলোকক ফাৰ্মত ৰাখক। আৰু আপুনি যদি দেখে কিছুমান মুৰ্গী অলপ অসুস্থ যেন লাগিছে, কিছুমান কিনাৰত চুকত গৈ জোপোকা লাগি থাকে, কিছুমানে হাঁচিওৱা লিখা, কিছুমান চাউণ্ড কৰি থাকে, যিটো খাচী বুলি কোৱা হয়, তেনেকুৱা কিছুমান লেঙেৰুৱা টাইপত বা এনেকুৱা যিবিলাক সুস্থ নহয় যেন লাগে, এই মুৰ্গীবিলাক পোৱালিবিলাক বাছি আপুনি এটা ফাৰ্মৰ ছাইডতে সৰুকৈ এটা স্কোৱাৰ কৰি পেলাই বা তেনেকুৱা এটা বেৰা দি পেলাই এই যিবিলাক বেমাৰী যেন লগা মুৰ্গীবিলাক আপুনি ছাইড কৰি ৰাখক। তেনেকুৱা কৰিলে কি হ'ব, আপোনাৰ বেমাৰী মুৰ্গীবিলাকক আপুনি ট্ৰিটমেণ্ট কৰিব পাৰিব। আৰু নহ'লে কিছুমানে এটা ভুল কৰে কি, কেইটামান বেমাৰী মুৰ্গী দেখিলেই গোটেই ফাৰ্মখনতে দৰৱ দি দিয়ে, এণ্টিবায়'টিক দি দিয়ে বা ভিটামিনেই হওক বা লিভাৰ টনিকেই হওক, গোটেই পোৱালিসোপাকে দি দিয়ে। তেতিয়া আপোনাৰ কিছুমান ভাল হৈ থকা পোৱালিও বেমাৰত পৰা দেখিবলৈ পোৱা যায়। আপুনি যদি বেলেগকৈ ৰাখি যিবিলাক পোৱালি বেমাৰ হৈছে বা অসুস্থ হৈছে, তেওঁলোকক যদি বেলেগকৈ ৰাখি পেলাই যদি আপুনি ট্ৰিটমেণ্ট কৰে, তেতিয়াহ'লে সেই বেমাৰী মুৰ্গী পোৱালিকেইটা ভাল হোৱাৰ সম্ভাৱনা বেছি থাকে আৰু ইয়াৰ ফলত ভাল মুৰ্গী বেমাৰী হোৱাৰ চান্সটোও কম থাকে। আপুনি তেনেকৈ ৰখাৰ পিছত আপুনি যদি ধৰিব নোৱাৰে মুৰ্গীৰ কি বেমাৰ হৈছে বা কি প্ৰব্লেম হৈছে, তেতিয়া মই কওঁ আপুনি এজন অভিজ্ঞ ব্যক্তিক বা বিষয়াক দেখুৱাই পেলাই সেই বেমাৰী মুৰ্গীকেইটাৰ উচিত ট্ৰিটমেণ্ট কৰা উচিত। যাক ভিটামিন লাগে ভিটামিন দিয়ক, যাক লিভাৰ টনিক লাগে লিভাৰ টনিক দিয়ক, হয়তো এণ্টিবায়'টিকৰো প্ৰয়োজন হ'ব পাৰে, এণ্টিবায়'টিকো আপুনি দিব পাৰে। এনেকুৱা কৰিলে আপোনাৰ মুৰ্গী সোনকালে সুস্থ হৈ উঠিব। যদি তাকে নকৰি আপুনি দুটামান মুৰ্গী বেমাৰী যেন লগা দেখি গোটেই সোপাকে এণ্টিবায়'টিক দি দিয়ে, আৰু এণ্টিবায়'টিকটো আপুনি ভুলতেও যদি নাজানে নিজে নিদিব। এণ্টিবায়'টিক দিলে যদি ভালকৈ দিব নাজানে বা উচিত এণ্টিবায়'টিকটো দিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ মুৰ্গীৰ মৃত্যুৰ হাৰ যথেষ্ট বাঢ়িব। এণ্টিবায়'টিক দিওঁতে সদায় সাৱধান হ'ব লাগে। এইটোৱে, আপুনি এসপ্তাহ যদি এই বস্তুটোৰ ওপৰত খুব ভালকৈ নজৰ দিয়ে নহয়, ফাৰ্মত গৈ ডেইলি অবজাৰ্ভ কৰক ফাৰ্মখন। কোনোবা মুৰ্গী পোৱালি কি হয়, দানা খাবলৈ নাপায়, বাকী সোপাই খাই থাকে, এটা ছাইডত থাকোঁতে তাৰ বেমাৰী লিখীয়া হ'বলৈ আৰম্ভ হৈ যায়। তাক আপুনি ভিটামিন দিয়াৰ প্ৰয়োজন হৈ পৰে। এনেকুৱা বেমাৰী মুৰ্গীবিলাক আপুনি যদি ছাইড কৰি সেই মুৰ্গীবিলাকক আপুনি যদি ট্ৰিটমেণ্ট কৰে, আপোনাৰ ফাৰ্মৰ মৰ্টেলিটি বহু বেছি পৰিমাণে কমি যাব। বহুতে কয় মুৰ্গী ফাৰ্মত ইমান মৃত্যু হয়, সিমান মৃত্যু হয়। মৃত্যু হয়, কাৰণ তেওঁলোকে নাজানে মেডিচিন কেনেকৈ দিব লাগে বা ট্ৰিটমেণ্টটো কেনেকৈ কৰিব লাগে। 100টা মুৰ্গী থকা ফাৰ্ম এখনত যদি 20টা মুৰ্গী বেমাৰ হয়, তেওঁলোকে 100টাকে দৰৱ দি দিয়ে, ফলত 80টাৰো দৰৱৰ ৰিয়েকশ্যন, বেমাৰ নাথাকিলে দৰৱ খালেতো বেমাৰ হ'বই। এই বস্তুটো যদি আপুনি ভালকৈ বুজি পাই পেলাই ট্ৰিটমেণ্ট কৰে, তেতিয়াহ'লে আপোনাৰ ফাৰ্মৰ মৰ্টেলিটি বহু গুণে হ্ৰাস পাব। এইটো ভিডিঅ'ত আজি মই এই বস্তুটোকে ক'বলৈ বনালোঁ। যদি ভিডিঅ'টো ভাল লাগিলে আপুনি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই।